নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ জন্মৰ লগ্ন তালিকাত দ্বিতীয় ঘৰত সূৰ্যদেৱৰ উপস্থিতিৰ ফলত আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত আগবঢ়োৱা। আৰু এই ভিডিঅ'টোত আপুনি আপোনাৰ লগ্ন তালিকাৰ দ্বিতীয় ঘৰটোত সূৰ্যদেৱৰ উপস্থিতিৰ ফলত তেওঁৰ শুভ আৰু অশুভ কেনেধৰণৰ ফলাফল আপুনি আপোনাৰ জীৱনত লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকৰ আগত আগবঢ়োৱাৰ প্ৰথম চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ লগ্ন তালিকাৰ দ্বিতীয় ঘৰত সূৰ্যদেৱৰ ফলত আপুনি সূৰ্যদেৱৰ উপস্থিতিৰ ফলত আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব। এতিয়া আমি আগবাঢ়িছোঁ আপোনাৰ লগ্ন তালিকাৰ দ্বিতীয় ঘৰত সূৰ্যদেৱৰ গুৰুত্বৰ বিষয়ে কেনেধৰণৰ তথ্য। যদিহে সূৰ্য আপোনাৰ জন্ম লগ্ন তালিকাৰ দ্বিতীয় ঘৰত উপস্থিত আছে তেন্তে ই সমৃদ্ধি আৰু ধন সম্পত্তি আহৰণৰ ক্ষমতাৰ ইংগিত দিয়ে। কিন্তু সেই ব্যক্তিজনৰ ঈশ্বৰৰ ওপৰত বিশ্বাস আৰু আধ্যাত্মিকতাৰ ভাৱ থাকিলেহে এইটো সম্ভৱ। অন্যথা দ্বিতীয় স্থানত থকা সূৰ্যদেৱৰ ফলত সেই ব্যক্তিজনৰ বাবে ধন উপাৰ্জনত অসুবিধাৰ সৃষ্টি কৰিব পাৰে। এই ঘৰত সূৰ্যৰ প্ৰভাৱে সেই ব্যক্তিজনক বিভিন্ন কামত দক্ষ আৰু নিপুণ কৰি তোলে। এনে ব্যক্তিসকল বয়স বঢ়াৰ লগে লগে আত্মনিৰ্ভৰশীল হৈ পৰে। জন্মৰ লগ্ন তালিকাত দ্বিতীয় স্থানত সূৰ্যদেৱৰ উপস্থিতিৰ ফলত ইয়াৰ যি তাৎপৰ্য সেই তাৎপৰ্য বৰ্ণনা কৰাৰ লগতে কিছু গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰাৰ প্ৰয়াস কৰিছোঁ, যিবোৰ সূৰ্যদেৱৰ নাকাত্মকতা থকা ব্যক্তিসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই বিষয়টোৰ ওপৰত এতিয়া আপোনালোকক বিতংভাৱে তথ্য জনাবলৈ আগবাঢ়িছোঁ। এতিয়া আপোনালোকে জানি লওক আপোনাৰ লগ্ন তালিকাৰ দ্বিতীয় স্থানত ধনাত্মক লক্ষণসমূহ কেনেধৰণৰ আপুনি সেই বিষয়ে জানি লওক। জ্যোতিষ শাস্ত্ৰৰ মতে যিসকল ব্যক্তিৰ জন্ম লগ্ন তালিকাৰ দ্বিতীয় স্থানত সূৰ্যদেৱৰ অৱস্থিতি থাকে সেই ব্যক্তিসকলৰ ব্যক্তিত্ব উৎকৃষ্ট বুলি গণ্য কৰা হয়। উচ্চ নৈতিক গুণৰ বাবে এই ব্যক্তিসকল সকলোৰে মাজত জনপ্ৰিয় আৰু ভালপোৱা নিশ্চয়কৈ থাকে। আন কিছুমানে এই ব্যক্তিসকলৰ বন্ধুসকলক অৰ্থাৎ বন্ধুত্বক অতিশয় প্ৰশংসা কৰে। এনে ব্যক্তি নিজৰ কামৰ প্ৰতি নিষ্ঠাৱান আৰু যুক্তিৰ ভাল দক্ষতাৰ অধিকাৰী, যাৰ ফলত আন ব্যক্তিসকলৰ ওপৰত বহুত বিশ্বাস থাকে। তদুপৰি জন্ম তালিকাৰ দ্বিতীয় স্থানত সূৰ্যদেৱৰ উপস্থিতিত সেই ব্যক্তিসকলৰ বাবে ধন সম্পত্তি আৰু সমৃদ্ধিৰ কোনো অভাৱ নহয়। তেওঁলোক নিজেই আনৰ বাবে আদৰ্শ ব্যক্তি আৰু সপোন হৈ পৰে। সূৰ্যৰ অনুকূল প্ৰভাৱৰ বাবে সেই ব্যক্তিসকলৰ ধন সম্পত্তি আৰু সমৃদ্ধিৰ লগতে তেওঁলোকৰ আত্মবিশ্বাস আৰু আত্মসন্মানো যথেষ্ট বুলি বিবেচনা কৰা হয় আৰু তেওঁলোকৰ এই ক্ষেত্ৰত যথেষ্ট উন্নত ফলাফল লাভ কৰে। এই ব্যক্তিসকলে সদায় আত্মবিশ্বাসী আৰু তেওঁলোকৰ উল্লেখযোগ্য কেৰিয়াৰ গঢ়ি তোলাত বহুখিনি সহায় কৰে। জ্যোতিষৰ মতে এই ব্যক্তিসকলৰ কেতিয়াও নিজৰ ধন সম্পত্তিৰ আডম্বৰ প্ৰদৰ্শন নকৰে বা অহংকাৰ প্ৰদৰ্শন নকৰে, বৰঞ্চ কোনো ধৰণৰ বাহ্যিক সুইনেচনত বিশ্বাস নকৰে। তেওঁলোকৰ কামৰ প্ৰতি উচ্চ পৰ্যায়ৰ নিষ্ঠা আৰু ধাৰাবাহিকতা থাকে। আনহাতে এনে ব্যক্তিৰ শিল্প আৰু প্ৰকৃতিৰ প্ৰতি তীব্ৰ আগ্ৰহ থাকে। তেওঁলোকে সৌন্দৰ্যৰ আৰু গুণগত মানক অগ্ৰাধিকাৰ দিয়ে। এই ব্যক্তিসকলে আনৰ ভাল লগা অপচন্দৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ে।
এতিয়া আপোনালোকে জানি লওক আপোনালোক জন্ম লগ্ন তালিকাৰ দ্বিতীয় স্থানত থকা সূৰ্যৰ নেতিবাচক লক্ষণসমূহৰ তথ্য। যিসকল ব্যক্তিৰ জন্ম লগ্ন তালিকাত সূৰ্যদেৱ দ্বিতীয় স্থানত থাকে তেওঁলোকৰ বাবে আৰ্থিক বিষয়ত সাৱধান হোৱাটো অতি গুৰুত্বপূৰ্ণ। অত্যাধিক শাৰীৰিক সম্পৰ্ক বা ব্যয়বহুলত ব্যস্ত, বিশেষকৈ অত্যাধিক ব্যয়বহুল কিবা এটা আহৰণ কৰাটো তেওঁলোকৰ বাবে অতি ক্ষতিকাৰক হ'ব পাৰে। এই ব্যক্তিসকলে প্ৰতিটো সুন্দৰ বস্তু আহৰণ কৰাটো অতি প্ৰয়োজনীয় নহয়। খৰচৰ ক্ষেত্ৰত মধ্যমীয়া হ'বলৈ পৰামৰ্শ দিয়া হৈছে আৰু এইটো এটা ক্ষেত্ৰতো জোৰ দিয়া হৈছে যে প্ৰতিটো দামী বস্তু উচ্চমানৰ হোৱা প্ৰয়োজন নাই। গতিকে তেওঁলোকৰ আৰ্থিক ব্যৱস্থাত সতৰ্ক আৰু বিচক্ষণ হোৱাটো অতি উচিত। জন্ম লগ্ন তালিকাৰ দ্বিতীয় স্থানত সূৰ্যদেৱৰ দ্বাৰা প্ৰভাৱিত ব্যক্তিসকলে সঠিক বিবেচনা নকৰাকৈয়ে কামত লৰালৰিকৈ যোৱাৰ প্ৰৱণতা দেখিবলৈ পোৱা যায় আৰু তেওঁলোকৰ এনেধৰণৰ প্ৰৱণতা থাকে যাৰ ফলত তেওঁলোকৰ বাবে কেতিয়াবা অসুবিধাৰ সৃষ্টি হ'ব পাৰে। যদি আনসকলে তেওঁলোকৰ মতামতক একমত নহয় তেন্তে তেওঁলোকে সংঘাতৰ সৃষ্টি কৰিব পাৰে। যিসকলৰ জন্ম লগ্ন তালিকাৰ দ্বিতীয় স্থানত সূৰ্যদেৱ উপস্থিত থাকে তেওঁলোকে সদায় নিজৰ পৰিস্থিতিত নিৰাপদ আৰু সুৰক্ষিত হৈ থাকিবলৈ বিচাৰে। তেওঁলোকৰ মতে তেওঁলোকৰ জীৱনত কোনো বিপদ বা অসুবিধা হ'ব নালাগে, কিন্তু এনে অত্যাধিক সুৰক্ষামূলক মনোভাৱ থকাটো লাভজনক বুলি গণ্য কৰা নহয়। অহৰহ নিৰাপত্তা অঞ্চলৰ ভিতৰত থাকিলে তেওঁলোকৰ বিকাশ আৰু সফলতাত বাধা আহিব পাৰে। কেতিয়াবা কেৰিয়াৰ, অৰ্থনীতি, প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত দ্বিতীয় স্থানত থকা সূৰ্য গ্ৰহৰ কেনেধৰণৰ ফলাফল তাৰে তথ্য লাভ কৰক। তেওঁলোকৰ দ্বিতীয় স্থানত অৰ্থাৎ জন্মলগ্ন তালিকাৰ দ্বিতীয় স্থানত থকা সূৰ্যদেৱৰ ফলত এওঁলোকৰ কেৰিয়াৰৰ তথ্য প্ৰথমতে লাভ কৰক। যেতিয়া সূৰ্য লগ্ন তালিকাৰ দ্বিতীয় স্থানত থাকে তেতিয়া সেই ব্যক্তিজনৰ জীৱনৰ প্ৰতি বাস্তৱবাদী দৃষ্টিভংগী গঢ়ি তোলাৰ প্ৰৱণতা থাকে। এওঁলোকে হয়তো লৌকিক সম্পত্তি বা শাৰীৰিক আৰামৰ প্ৰতি উচ্চ প্ৰৱণতা দেখুৱাব পাৰে। এনে ব্যক্তিয়ে প্ৰায়ে তেওঁলোকৰ শিক্ষা আৰু কেৰিয়াৰৰ সৈতে জড়িত উল্লেখযোগ্য ব্যয়ৰ সাক্ষী হয়, মূলতঃ পিতৃৰ সহায়ত, কিন্তু কেতিয়াবা পিতৃৰ পৰা অত্যাধিক মৰমৰ বাবে এই ব্যক্তিসকল অহংকাৰী বা নষ্ট প্ৰৱণতা গঢ়ি তুলিব পাৰে। শৈশৱৰ পৰাই শিক্ষাৰ উত্তম উপায় লাভ কৰাৰ প্ৰৱণতা থাকে। তদুপৰি তেওঁলোকে বিদেশত উচ্চ শিক্ষা আৰু উন্নত কেৰিয়াৰৰ সুযোগ লাভ কৰিবলৈও বাছি ল'ব পাৰে। অৰ্থনীতিৰ ক্ষেত্ৰত এনেধৰণৰ তথ্য জন্ম লগ্ন তালিকাৰ দ্বিতীয় স্থানত সূৰ্যদেৱৰ উপস্থিতিয়ে সেই ব্যক্তিজনৰ কেৰিয়াৰ আৰু ব্যৱসায়িক উদ্যোগত অনুকূল প্ৰভাৱ কঢ়িয়াই আনে। ইয়াৰ উপৰিও যেতিয়া সূৰ্যক কেৰিয়াৰক প্ৰতিনিধিত্ব কৰা দশম স্থান দিয়া হয় তেতিয়া পঞ্চম স্থানত স্থান হোৱাৰ বাবে সেই ব্যক্তিজনে ৰাজনীতি বা চৰকাৰৰ উচ্চ পদবী লাভ কৰাৰ সম্ভাৱনা অত্যন্ত প্ৰবলভাৱে বৃদ্ধি পায়। প্ৰেমৰ সম্পৰ্কত এনেধৰণৰ জন্ম লগ্ন তালিকাৰ দ্বিতীয় স্থানত সূৰ্যদেৱৰ স্থিতিৰ ফলত সেই ব্যক্তিজনৰ প্ৰেমৰ সম্পৰ্কৰ বাবে কিছু বিৰূপ হ'ব পাৰে। দ্বিতীয় স্থানত সূৰ্যদেৱৰ অষ্টম স্থানত সপ্তম দৃষ্টিৰ বাবে শহুৰেক আৰু উত্তৰাধিকাৰৰ সৈতে জড়িত যিবোৰ ব্যক্তিৰ জীৱনত প্ৰভাৱিত হ'ব পাৰে। সূৰ্যৰ উপস্থিতিয়ে ব্যক্তিজনৰ
মনত অত্যাধিক আত্মবিশ্বাস আৰু অহংকাৰৰ ভাৱ যোগাই তুলিব পাৰে, যিয়ে কেতিয়াবা সম্পৰ্কত উত্তেজনাৰ সৃষ্টি কৰিব পাৰে। এনে ব্যক্তিসকলে স্বতন্ত্ৰভাৱে সিদ্ধান্ত লোৱাৰ প্ৰৱণতা থাকিব পাৰে, যাৰ ফলত তেওঁলোকে কম বয়সতে বিবাহপাশত আবদ্ধ হ'ব পাৰে। উপসংহাৰ হিচাপে, যিজন ব্যক্তিৰ জন্মলগ্ন তালিকাৰ দ্বিতীয় স্থানত সূৰ্যদেৱৰ উপস্থিতি থাকে, সেই উপস্থিতিয়ে এইটোৱে ইংগিত দিয়ে যে ব্যক্তিজনৰ সম্পৰ্ক আৰু ধন সম্পত্তিৰ ক্ষেত্ৰত সমৃদ্ধিশালী হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল থাকে। কিন্তু যিকোনো কাম হাতত লোৱাৰ আগতে তেওঁলোকে অত্যাধিক উৎসাহী হোৱাৰ পৰা বিৰত থাকিব লাগে। আপোনাৰ জন্মলগ্ন তালিকাৰ দ্বিতীয় স্থানত সূৰ্যদেৱৰ উপস্থিতিৰ ফলত আপুনি যি তথ্য লাভ কৰিলে, এই তথ্যৰ ফলত আপুনি যথেষ্টখিনি সুফল লাভ কৰিব বুলি আশা কৰা গৈছে। আৰু আপোনাৰ জন্মলগ্ন তালিকাৰ দ্বিতীয় স্থানত সূৰ্যদেৱৰ এইখিনি আছিলে বিশেষ তথ্য। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপুনি আমাক আপোনাৰ প্ৰশ্ন আমাৰ এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপুনি আমাক অৱগত কৰক, আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ আমি সকলো সময়তে দিবলৈ আমি সকলো সময়তে সাজু থাকোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো, যাতে আমি অন্য এটা ভিডিঅ'ত আপোনাৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।